পিঁয়াজখিনি ভালকৈ ভাজা হৈ আছে। সম্ভাৰত প্ৰথমতে তেল গৰম হোৱা দি গোটা জিৰা, পিঁয়াজ আৰু তেজপাত ভালকৈ ভাজি লোৱা হৈছে। এবাৰ সিজাই ৰখা আলু দি দিয়া হ'ল। সিজাই ৰখা আলু দি ভালকৈ এতিয়া সিজাই ৰখা ফুলকবিও দি দিয়া হ'ব। এটা চব্জি মানে ফুলকবি আৰু আলুৰ চব্জি, মানে মাছ নাই ইয়াতে। ফুলকবি দি ভালকৈ ভাজা হ'ব। ভালকৈ ভাজি লোৱা হৈ আছে। ভালকৈ ফুলকবি আৰু আলুখিনি ভাজি লোৱা হ'ব। এতিয়া ইয়াতে নিমখ হালধিৰ গুড়া, জুইকুৰা বহুত লাগি গৈছে, সেইকাৰণে এনেকুৱা ধোঁৱা একেবাৰে বহুত লাগিছে জুই। বটি ৰখা পিঁয়াজ, নহৰু, আদা, জলকীয়াৰ গুড়ি দি ভালকৈ ভাজা হ'ব। আপোনালোকেও যদি বনাব খোজে এনেকৈ বনাব পাৰে। চিম্পুল ৰেচিপি এটা, বেছি টান নহয়। ভালকৈ ভাজি লোৱা হৈ আছে। মানে গন্ধটো নোযোৱালৈকে ভাজা হ'ব। পিঁয়াজ, নহৰু, আদাৰ এটা চেন এটা আছে নহয়, সেই চেনটো নাইকিয়া হ'ব ভাজাতে। সেইকাৰণে ভাজি লোৱা হৈছে, ভালকৈ ভাজি লোৱা হ'ব। ভালকৈ ভাজা হৈ আছে। আদা নহৰু আগতীয়াকৈ দিলে অলপমান তলত লাগি ধৰা নিচিনা হয় না। এতিয়া পানী দি দিয়া হ'ব। সোৱাদ অনুযায়ী পানী আৰু অলপ পানী দি দিয়া হয়। এয়া গৰম মছলা বটা হৈ আছে। উঠল আহি আছে ভালকৈ। গৰম মছলা দিয়া হ'ল। আৰু অলপমান শুকাৰ পিছত নমাই দিয়া হ'ব। এতিয়া হৈ গ'ল। ভালে গোন্ধ ওলাইছে, গৰম মছলা দিয়া হৈছে যে সেইকাৰণে হৈয়ে যাব। এতিয়া হৈ গৈছে, একেবাৰে মাংসৰ চেন ওলাইছে।